এইটো আচলতে মথামৰি আছিলে মোৰ সোঁফালে আছে পুঠিমাৰী নৈ তাৰ এইফালে এইটো মথামৰি এইটো বহুত আগতীয়াকৈ মানে পুঠিমাৰী নদীৰ পানীটো যাতে গাঁও মানে সোমাই নাযায় এনেকুৱাকৈ প্ৰায় 52-62 চনমানত এইটো নিৰ্মাণ কৰা হৈছিল তাৰপিছত এই ভিতৰ সোমোৱা যিবিলাক গাঁও আছে তেওঁলোকৰ মানে অহা যোৱাৰ সুবিধাৰ কাৰণে এইটো পৰৱৰ্তী সময়ত এটা মানে এইটো ৰাস্তা কৰাৰ কাৰণে ভাল এটা পৰিৱেশ কৰাৰ কাৰণে মানে এইটো দীৰ্ঘদিনীয়া এটা দাবী হৈ আহিছিল আৰু সেই দাবী মৰ্মে আজি প্ৰায় 3টা বছৰ ধৰি এইটো তাৰমানে নিৰ্মাণ কাম চলি আছে ইয়াত কোনো ধৰণৰ ফলক ব্যৱস্থা নাই আজিলৈকে কোনো এখন কিমান টকাৰ কি আঁচনি কেতিয়া কাম আৰম্ভ হ'ব এনে ধৰণৰ কোনো ফলকৰ ব্যৱস্থা ফলকবিহীনভাৱে কামটো কৰি আছে আৰু এই মথামৰিটোৰ পৰা নামি যাবৰ কাৰণে যিবিলাক মানে এটা আমাৰ ঢালু বুলি কয় আচলতে ইংৰাজীত ৰেম বুলি কয় সেই ৰেমকেইটা ষ্টিমত তেওঁলোকৰ নাই আৰু এই যিটো কামটো তেওঁ কৰি আছে ৰাইজৰ লগত যিখিনি যোগাযোগ মানে এইটো সুবিধা অসুবিধাক লৈ তেওঁ কোনো ধৰণৰ কোনো ৰাইজৰ আজিলৈকে কথা বাৰ্তা হৈ পোৱা নাই দগাতৰ সৃষ্টি হৈছে দগাত সৃষ্টি হৈছে না আৰু এই যি তেওঁলোকে আৰু যিটো কাম কৰিলে তাৰ দুই চাইড এখন মানে হেৰি দিছে মানে গাৰ্ডৱাল দিছে গাৰ্ডৱাল কেইখনত তাৰমানে এতিয়া মথামৰিৰ ওপৰৰ পানীটো নামি যাব নোৱাৰা হ'ল তাৰ ফলত তাৰমানে কি হ'ল মানে দগাত সৃষ্টি হৈ তলে তলে গুচি গ'ল আৰু তেওঁলোকে কি দিছিল ৰলাৰ দিছিল নাজানো আমি কিন্তু এতিয়া চব মানে যিবিলাক আগৰ গাঁত আছিল গাঁতবিলাক এটা স্পষ্ট হৈ পানীবিলাক নামি গৈ এতিয়া 6 ফুট 7 ফুট ডাঙৰ ডাঙৰ গাঁত হৈ আছে মথামৰিৰ ওপৰত এতিয়া য'ত মানুহ ৰাতি আন্ধাৰত যাব লগা পৰিৱেশ এটা সৃষ্টি হৈ আছে হ'ব তাতো সন্দেহ আছে বাৰিষাত অলপ ভয় খাইছে বাৰিষাৰ কাৰণে এইটো ভয়ানক অৱস্থা আৰু এতিয়া আপুনি দেখিলে গম পাব গোটেইবিলাক ইয়াতে বস্তাৰে চব তেওঁলোকে ইয়াতে হেৰি কৰি থৈ দিছে কোনে নিৰ্মাণ কৰিছে পথটো এইটো আমি জনাত মানে আৰিফালি বুলি এজন মানে ঠিকাদাৰ তেখেত বোলে জানা পৰা শুনা মতে এজন মানে চৰকাৰীভাৱে তাৰমানে ৰাজনৈতিকভাৱে প্ৰভাৱশালী ব্যক্তি সেইকাৰণে তেওঁৰ কি এইটো নাজানো কি ধৰ্ম কিন্তু আজিলৈকে তেওঁ কোনো ৰাইজৰ লগত কথা বতৰা হৈ পোৱা নাই বিভাগীয় কৰ্তৃপক্ষ আহিছে নেকি চাবলৈ বিভাগীয় কৰ্তৃপক্ষ আহিছে আৰু তাৰোপৰি এই যিটো পানী যোৱাতে ৰেইন গাঁতটো আমাৰ এই মথামৰিটোৰ হাইটো আছে প্ৰায় 13 মিটাৰ কিন্তু তেওঁলোকৰ ইষ্টিমেট বোলে আছে 4 মিটাৰহে ৰেইন গাঁতবিলাক 4 মিটাৰ দিছে যাৰ ফলত পানীটো 4 মিটাৰৰ পৰা পৰি তাৰমানে মথামৰিটোৰ তলে তলে খান্দি আহি এতিয়া তাৰমানে সেইটো এটা ভয়ানক সৃষ্টি হৈছে গতিকে এইবিলাক দেখুওৱা হৈছে ইতিমধ্যে কেইবাখন পেপাৰত এইবিলাক নিউজো ওলাইছে কিন্তু তেওঁলোকে কি গুৰুত্ব দিছে কি নিদিছে সেইটো গম পোৱা হোৱা নাই